হয়, কাইলৈ দিনটো ঈদ উদযাপন কৰিব সমগ্ৰ বিশ্ববাসীৰ লগতে অসমবাসীও কাইলৈ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উদযাপন কৰিব। আৰু এই মুহূৰ্তত মই বঙাইগাঁও জিলাৰ নৰ্থ বঙাইগাঁও যিখন ছাগলী বজাৰ আছে তাত উপস্থিত আছোঁ আৰু অকণমান দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে ইয়াত পুৱাৰে পৰা ইতিমধ্যে ছাগলীসমূহ লৈ অনা হৈছে, অৰ্থাৎ বিক্ৰীৰ বাবে লৈ অনা হৈছে। কাইলৈ যিহেতু কুৰবানী দিয়া হ'ব আৰু কুৰবানীক লৈ পেলাই এক প্ৰকাৰ উথপ থপ পৰিৱেশ বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে। আৰু এটা আমি ছাগলী ইয়াত দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰায় এই যিটো ছাগলী আছে এই ছাগলীটোৰ দাম ইতিমধ্যে আমি ইয়াত জানিব পাৰিছোঁ যে প্ৰায় 2 লাখ টকালৈকে ইয়াতে দাম উঠিছে। আমি অকণমান জানিবলৈ যত্ন কৰিম। কিমান দাম কৈছে এই ছাগলীটোত? এইটোতো 2 লাখ টকা কৈ আছে, মানে 2 লাখ কৈ আছে। এইটো ক'ৰ ছাগলী ইমান ডাঙৰ? এইটো আচলতে এইটো বাহিৰৰ হয়, কিন্তু সৰুতে হয়তো ইহঁতে আনিছে, আনি ইয়াতে মানে বাহিৰৰ ছাগলী কৰিলে। বাহিৰৰ 2 লাখ টকা শুনাই আছে। 2 লাখ। কিনিব মানুহ আহিছে নাই? মানুহ আজি অহা নাই, কালি কিছু মানুহ আহিছিল, এতিয়া হয়তো অলপ পিছত আহিব পাৰে। কিমান মান কেজি হ'ব? ওজন কিমান হ'ব? ওজন 100 ওপৰত হ'ব আৰু 100 ওপৰত হ'ব। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে বজাৰখনত আটাইতকৈ ডাঙৰ যিটো ছাগলী আছে ইয়াত বিক্ৰীৰ বাবে লৈ অনা হৈছে আৰু ছাগলীটোৰ ওজন ইতিমধ্যে 1 কুইণ্টলৰ ওপৰত বুলি নিশ্চিত কৰিছে ইয়াৰে ৰাইজসকলে। আৰু 2 লাখ টকালৈকে দাম উঠিছে। গৰাকী আছে, আপুনি আনিছে বিক্ৰী কৰি? হয়। ক'ৰ পৰা আনিছে? মই মানে মোৰ প্ৰপাৰ ঠাইখনৰ নাম হ'ল খাটাৰটাৰী। দাম কিমান শুনাই আছে আপোনালোকে? দামটো মই বিচাৰিছোঁ 2 লাখ। 2 লাখ টকা। কিমান ওজন হ'ব? 1 কুইণ্টেল 25 কেজি মান হ'ব। 1 কুইণ্টেল 25 কেজি। কি ব্ৰিডৰ ছাগলী? এইটো গুজি ব্ৰিডৰ হয়। 2 লাখ টকা লাগিব এতিয়া আপোনাৰ? 2 লাখ হ'লে মানে বস্তুটো দিব পাৰিম আৰু লাগে মানে লাগে, খৰচা আছে নহয়। কিমান দিন আপুনিয়ে পোহপাল? ময়ে পোহপাল দিছোঁ। এইটো 3 মাহীয়া বাচ্চা কিনিছিলোঁ। বাচ্চাটো অনাৰ পিছত মোটামুটি 3.5 বছৰমান হ'ল। দেখিবলৈ পাইছে 2 লাখ টকাৰ ছাগলী আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। কাইলৈ যিহেতু ঈদ আছে আৰু কুৰবানীৰ বাবে ইতিমধ্যে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে, অৰ্থাৎ সকলোৱে আপোনাৰ আজিৰ দিনটোত ইয়াত ছাগলী ক্ৰয় কৰিবলৈ ইয়াত উপস্থিত হৈছে। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। 2 লাখ টকীয়া যিটো ছাগলী আছে আমি এই ছাগলীটোৰ দৃশ্য দেখুৱাইছোঁ। আৰু বিভিন্ন স্থানৰ পৰা ইতিমধ্যে ছাগলী বিক্ৰীৰ বাবে বহু সংখ্যক লোকৰ ইয়াত সমাগম ঘটিছে। আৰু মূল কথাটো হৈছে কাইলৈ যিহেতু ঈদ আছে, কাইলৈ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উদযাপন কৰিব আৰু তাক লৈ পেলাই এতিয়া এক উত্তপ্ত পৰিৱেশ বঙাইগাঁৱত আমি দেখুৱাইছোঁ। দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকসকলক। আৰু এই মুহূৰ্তত আমি আৰু ছাগলীৰ দৃশ্য দেখুৱাই গৈ আছোঁ। ছাগলী বিক্ৰীৰ বাবে লৈ আনিছে বহুসংখ্যক। আপোনালোকে ছাগলী চাব আহিছে? ছাগলী চাব আহিছোঁ। কেনেকুৱা বজাৰ? কেনেকুৱা এইবাৰ বজাৰ? বহুত ভাল বজাৰ, ডাঙৰ ডাঙৰ ছাগলী উঠিছে। বহুত ডাঙৰ ডাঙৰ ছাগলী আহিছে। 2 লাখ টকাৰ ছাগলী আছে? 2 লাখ টকাৰ আছে। 1,20,000 কৰি আছে ছাগলী। 2টা ছাগল সৰ্বকৰ পৰা লৈ আছে ছাগল 2টা। দামটো বাঢ়িছে নেকি আগতকৈ? দাম ইমান বঢ়া নাই, মানে ডেইলি বজাৰ উঠি আছে, ছাগল কিনি আছে। মানে ঈদৰ কাৰণে অলপ বজাৰ অলপ গৰম? ঈদৰ কাৰণে বজাৰটো গৰম আছে, বহুত গৰম আছে। বহুত গৰম আছে নেকি? আমি দেখিছোঁ বহুত ছাগলী আহিছে এইবাৰ। বহুত ছাগলী আছে, আৰু ছাগলী আহিব। আৰু আহিব? আজি লাষ্ট বজাৰ। আজি লাষ্ট বজাৰ। কালি ঈদ আছে, আজি লাষ্ট বজাৰ। কুৰবানীৰ কাৰণে সকলোৱে কুৰবানীৰ কাৰণে আহি আছে, কুৰবানী দিব, এইকাৰণে ছাগল লৈ যাই আছে চবে। ইয়াত দেখিবলৈ পাইছে বঙাইগাঁৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু প্ৰতিটো স্থানৰ পৰা, প্ৰতিটো অঞ্চলৰ পৰা বঙাইগাঁৱৰ যিখন ছাগলী বজাৰ আছে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে। ডাঙৰ ডাঙৰ ছাগলী ইয়াত বিক্ৰীৰ বাবে লৈ অনা হৈছে। আমি দৃশ্য দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে ক্ৰেতা বিক্ৰেতাৰ ভিৰ আমি দৃশ্য দেখুৱাইছোঁ। আৰু মই উল্লেখ কৰিছোঁ যে বহু স্থানৰ পৰা ইতিমধ্যে বহুত ছাগলী ইয়াত আপোনাৰ বিক্ৰী কৰিবৰ বাবে লৈ অনা হৈছে। দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই গৈ আছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই চলন্তা পৰা। কেনেকুৱা বজাৰ এইবাৰ? বজাৰ খাচীৰ বজাৰ ভাল। খাচীৰ বজাৰ গৰম নেকি? গৰম। দাম উঠিছে নেকি? দাম উঠিছে। যি ধৰণে আপোনালোকে পোহপালন কৰিছে দামটো উঠিব? দাম উঠিব নে নাই? সেৰকম উঠা নহয়। কিমান দাম? আপুনি কিমান কৈছে দাম? এনে পাঠা ছাগলীৰ বজাৰ বেয়া, কিন্তু খাচী ছাগলীৰ বজাৰ ঠিকেই আছে যেন। খাচী ছাগলীৰ বজাৰ ঠিক আছে। আমি বজাৰৰ দৃশ্য দেখুৱাইছোঁ, আয়ুষে দেখুৱাই গৈ আছে। ভিৰ যথেষ্ট ভিৰ। আৰু মই পুনৰ উল্লেখ কৰিছোঁ কাইলৈ যিহেতু কুৰবানী দিয়া হ'ব আৰু তাৰ পূৰ্বে আপোনাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ছাগলী ক্ৰয় কৰি পেলাই কুৰবানী দিব, তাৰ দৃশ্য আমি দেখুৱাইছোঁ। আৰু ND24 দৰ্শকসকলক ক'ৰ পৰা আহিছে? মইতো বাজাৰাগাৰ পৰা আহিছোঁ। কেনেকুৱা দাম কেনেকুৱা পাইছে এইবাৰ? ভাল দাম। ঠিকে আছে? ঠিকে আছে বজাৰ। ওজন ঠিকে আছে? ওজন হিচাপত বিক্ৰী হয় না। আৰু দৃশ্য দেখুৱাইছোঁ। আৰু এজন যুৱকক দেখিছোঁ। কি ছাগলী চাই আছে আপুনি? চাই আছোঁ এনে। দামটো বহুত উঠিছে। 2 লাখ টকীয়া দাম বহুত। এইটো 2 লাখ টকা খুজিছে, কিন্তু 2 লাখ টকা নাপায়। 2
2 লাখ টকা নাপায় 1 কুইণ্টল 25 কেজি থকা বুলি কৈছে সেইটো 1 কুইণ্টেল 25 কেজি হ'ব পাৰে কিন্তু 2 লাখ টকা ছাগল এইটো নহয় আগতকে বজাৰত গৰম হৈছে এইবাৰ। না এইটো কালি উঠিছিল মাল আজি ইমান মাল উঠা নাই কালি ঘূৰি যোৱা মালকেইটাই আজি উঠিছে কালি আৰু এটা উঠিছে আকৌ আৰু আহিব আকৌতো নাই সেনেকুৱা নাহে আৰু লোৱা মানুহটো লৈ লৈছে লোৱা মানুহ লৈ লৈছে কাইলৈ যিহেতু কাইলৈ যিহেতু ঈদ আছে ঈদক লৈ পেলাই আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু আহিছে যদি দেখুৱাই আৰু এই ধৰণে বঙাইগাঁৱৰ যিখন খাচীৰ বজাৰ আছে সেই বজাৰৰ দৃশ্য আমি দেখুৱাইছোঁ বিধে বিধে ছাগলী আপোনাৰ বিক্ৰীৰ বাবে লৈ অনা হৈছে আমি দেখুৱাইছোঁ দূৰ দূৰণিৰ পৰা আমি দৃশ্য লৈ অনা ছাগলীসমূহৰ দৃশ্য দেখুৱাইছোঁ আহিছে যদি দেখুৱাই ক'ৰ পৰা আনিছে আপুনি ছাগলী খাজৰটাৰীৰ পৰা খাজৰটাৰী দাম কিমান দাম হয়তো এইটো 50,000 এইটো 40,000 50,000 চল্লিছ ওজন কিমান মান হ'ব ওজন মানে 60 কিলোতো হ'বই 60 কিলো হ'ব দেখিবলৈ পাইছে বৃহৎ ডাঙৰ ডাঙৰ ছাগলী ইয়াত বিক্ৰীৰ বাবে লৈ অনা হৈছে মূল কথাটো হৈছে মূল উদ্দেশ্যটো হৈছে কাইলৈ ঈদক লৈ পেলাই এতিয়া বঙাইগাঁৱত যিখন বজাৰ আছে ছাগলী বজাৰ আছে তাত উত্তপ্ত পৰিৱেশ বহু সংখ্যক ক্ৰেতা বিক্ৰেতাৰ ইয়াত ভিৰ হৈছে মূল কথাটো হৈছে কাইলৈ ঈদ আছে আৰু ঈদ উদযাপনৰ প্ৰাক্ষণত আপোনাৰ বঙাইগাঁৱৰ বজাৰত ছাগলীৰ বজাৰত এতিয়া ভিৰ পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ